আজি আমি অংকনটো ষ্টাৰ্ট কৰিম। অংকনৰ উদাহৰণটো দিওঁ মই। উদাহৰণত কি আছে যে এটা পৰত্ব ত্ৰিভুজ এ বি চিৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকা। তাৰমানে কি কৈছে, আমাক এ বি চিৰ ত্ৰিভুজ দিয়া আছে, ইয়াতে একো যোগ দিয়া নাই, বাহুবিলাকৰ যোগ দিয়া নাই। আমি যেনেকে ইচ্ছা আমি তেনেকে ত্ৰিভুজটো আঁকিব পাৰিম, তাৰমানে নিজৰ ইচ্ছা মতে আঁকি কিনে তাৰ সদৃশকে সি যেনেকে আছে, তাৰমানে সেইটো যেনেকে যিটো এংগলত আঁকিম সেই চিষ্টেমতে সদৃশকে আমি বেলেগ এটা আঁকিব লাগিব, যাৰ বাহুবোৰত 3/4 গুণৰ সমান, যিটো আঁকিম তাৰমানে এৰে যদি এইটো চালে হ'ল, ইয়াতে কি আছে 3/4 মানে কি ওপৰত সৰু আছে তলত ডাঙৰ আছে, তাৰমানে আমি এ বি চিৰ ত্ৰিভুজটো ডাঙৰ হ'ব, যিটো দিয়া আছে, যিটো সদৃশকে আঁকিম ওপৰত সৰু আছে নাই, ওপৰত সৰু থাকিলে সদৃশকে আঁকা ত্ৰিভুজটো সৰু হ'ব। এইটোত আমি গম পাম তাৰমানে কোনটো ডাঙৰ কোনটো। ওপৰতো হ'ল সদৃশ ত্ৰিভুজৰ বাহু আৰু তলতো হ'ল আমাৰ যিটো দিয়া আছে এ বি চিৰ তাৰ বাহুৰ এইটো অনুপাত 3/4 গুণৰ সমান। এতিয়া প্ৰথমতে আমি অংকনটো কৰিব লাগিল। ত্ৰিভুজ এ বি চি আঁকি লোৱা হ'ল। এটা ত্ৰিভুজ এ বি চি স্কেলৰ সহায়ত, কম্পাছৰ সহায়ত ধুনীয়াকে তাৰমানে ইয়াতে অলপো যদি ইফাল সিফাল হয় চিত্ৰটো একেবাৰে নিমিলিব। এ বি চি আমি আঁকি ললো, তাৰ লগে লগে আমি এটা কাম কৰি যাম, অংকন প্ৰণালীটো আমি লিখি যাম। অলপ তলত লিখিব লাগিব, ইয়াতে জাগা লাগব বহুতখিনি, তাৰমানে লগ কৰি গেলি তহঁতে পিছত নাপাহৰা। মানে এতিয়া যদি পিছত একেলগে কৰিম বুলি ভাবা, কোনোবাটো লাইন কি লিখো কি লিখো এনেকুৱা লাগিব। অংকন প্ৰণালী মানে কি, ইয়াতে যিটো কৰি যাবি সেইখিনি বস্তু আমি লিখিব লাগে। যদি আমি এটা এটা কৰিম, এটা এটা লিখিম। ত্ৰিভুজ এ বি চি আঁকি লোৱা হ'ল। ত্ৰিভুজ এ বি চি আঁকি লোৱা হ'ল। ইয়াতে আমাৰ একো বাহুৰ যোগ দিয়া নাই কাৰণে তৎক্ষণাত হৈছে। যেতিয়া বাহুৰ যোগ দিয়াই থাকো অনুশীলনীত, তেতিয়া আমাৰ অলপ এইটো টাইম লাগে আঁকোতে। এতিয়া আমি কি কৰিম, বি চি লগত সূক্ষ্মকোণ কৰাকৈ। সূক্ষ্মকোণ মানে কি 90 ডিগ্ৰীকে সৰু। বি চিৰ লগত সূক্ষ্মকোণ কৰা মানে আমি ধৰ এনেকৈ এডাল বি এক্স ৰশ্মিডাল আঁকি দিলো। বি এক্স ৰশ্মি অলপ দীঘলকে আঁকি দিলে হ'ল। ইডালত জোখ নাই, অলপ দীঘলকে আঁকি দিলে হ'ল। এতিয়া আমি চাম 3/4 আছে হয়নে, 3/4 ডাঙৰ কোনটো, 4টো। ওপৰত থাকে তলত থাকে কথা নাই, যিটো ডাঙৰ সেই ভাগ ইয়াতে বনাম আমি। ইয়াতে আমি কেইটা ভাগ বনাব লাগিব, 4টা ভাগ, কিন্তু সমান হ'ব লাগিব। তহঁতে যিমানকে ধৰা সেইটো তহঁতৰ কথা, কিন্তু সমান হ'ব লাগিব। 2কে ধৰিলে হ'ল, 4 আছে, 2 4 6 8, তেতিয়া জোখটো পুৰা ধুনীয়াকে মিলি যাব। এইটোত আমি দিম B1 B2 B3 B4, ইয়াতে যিটো মান থাকে সেইটো মান দিলে হ'ল। 2 নম্বৰত আমি কি কৰিলো, অংকনৰ হেৰিটোত 2 নম্বৰত কি কৰিছো, বি চিৰ লগত সূক্ষ্মকোণ কৰাকৈ বি চিৰ লগত সূক্ষ্মকোণ কৰাকৈ বি এক্স ৰশ্মি আঁকি লোৱা হ'ল। বি এক্স ৰশ্মি আঁকি লোৱা হ'ল। তাৰে পিছত বি এক্স ৰশ্মিৰ ওপৰত আমি কি কৈছো, বি এক্স ৰশ্মিৰ ওপৰত কিবা কিবি কৰিছো নে নাই? আৰু বি এক্স ৰশ্মিৰ ওপৰত কি দিলো, B1 B2 B3 B4 বিন্দু কেইটা এনেদৰে বহুৱা হ'ল, যাতে এনেদৰে
বহুৱা হ'ল যাতে কি কৰিম এই গোটাইতে ভাগ সমান বুলি কৈছো নে নাই b1 সমান b1 b2 সমান b2 b3 সমান b3 b4 এইখিনিলৈকে ক্লিয়াৰ আছে তাৰে পিছত আমি এই অনুপাতটো চাও ইয়াত আমাৰ তলত কোনটো আছে এবাৰ তলত যেটো থাকে তলতটোৰ লগত এই বিন্দুটো সংযোগ কৰিম সি বিন্দুটো তলতটোৰ লগত সি বিন্দুটো সংযোগ করলো কৰাৰ পিছত ওপৰত কিমান আছে 3 আছে মানে এই বিন্দুটোত এইডালৰ সমান্তৰালকে আঁকব লাগে মই যে কলো প্ৰথমতে সমান্তৰালকে কেনকে আঁকব লাগে মই কৈছো নে নহয় যে আমি এইটো বিন্দুত লৈ এইডালৰ সমান্তৰালকে ওপৰত যেটো 3 আছে এই 3ত কৰব লাগে তেতিয়া আমি চাপটো ললো এইটো বিন্দুৰ পৰা এটা চাপ লৈ আঁকলো তাক লছন নকৰাকে নাকো এইটো বিন্দুৰ পৰা আঁকি দিলো তাৰে পিছত এইটো বিন্দুৰ পৰা এইখিনি লৈকে কম্পাছৰ সহায়ত কিন্তু দেই কম্পাছৰ সহায়ত এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈকে যিমান হয় হেনকে লৈ কিনে তাক লছন নকৰাকে আকৌ এইটো বিন্দুৰ পৰা আমি আঁকি দিলো আৰু অলপ সেইফালে আঁকি দিলো বুজি পাইছে না চাপ আঁকাটো তাৰপিছত আমি এই 3 বিন্দুৰ পৰা এটা এই দুটো কিন্তু কাটে বেকা নহয় সমান্তৰাল হ'ব যদি কাটে বেকা হয় জানবি জানো চাপটো লগত ভুল হৈছে এতিয়া নেক্সট আমি কি কৰিম আমি এই বিন্দুটো কৰাৰ কাৰণেটো যে আমাৰ এটা সি এটা বিন্দু লাগে এটো উলিয়াই ললো এটো যেনেকে করলো এতিয়া আমি আকৌ সি ডেছৰ পৰা এটা চাপ আঁকলো এটো বিন্দুৰ পৰাও আমি এনেকে এটা চাপ আঁকলো লছন নকৰাকে কিন্তু লছৰ হলে আকৌ নহব যেটো চাপ লম তাক লছন নকৰাকে আকৌ এটো বিন্দুৰ পৰাও লব লাগিল তাৰপিছত আকৌ এটো বিন্দুৰ পৰা ইয়াত কটাকে চাপটো আঁকি দি এটো বিন্দুৰ পৰাও আঁকি দি লছন নকৰাকে যেটো ল সেইটোৱে আৰু এইটো বিন্দুৰ পৰা এনেকে পানী দিলো এটো হল তোমাৰ এ ড্যাশ বি সি ড্যাশ আঁকিবলগীয়া ত্ৰিভুজ ইয়াত আমি কি করলো b4c সংযোগ করা হল b4c সংযোগ করা হল b4c প্যারালেল b3c ড্যাশ আৰু ac প্যারালেল a ড্যাশ c ড্যাশ আঁকি লোৱা হল আঁকি লোৱা আঁকলো এতেকে এটা 5 নম্বৰ দিল ত্ৰিভুজ a ড্যাশ b c ড্যাশ a আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুবোৰ প্রদত্ত ত্রিভুজ মানে কি যেটো আমি এ বি সি এটো প্রদত্ত ত্রিভুজটোৰ 3/4 গুণৰ সমান 3/4 গুণৰ সমান এটো একেবাৰে সহজ আমাৰ খালি বুজি পাব লাগিব বুজি পাৱাৰ পিছত সহজ হৈ যায় বুজি নাপাওক এটো টানে হ'ব না এটো উদাহৰণ 1 টো হল যদি আমি উদাহৰণ 2 টো কও আমাৰ প্ৰশ্নটো প্ৰায় আছে যে এটা নিৰ্দিষ্ট ত্ৰিভুজ বা মই এটুটা লিখাখিনি বেছি মুছামুছি কৰি থাকাত নাই প্ৰশ্নটো হল এটা পৰত্ত ত্ৰিভুজ এ বি সি ৰ সদৃশ এটা ত্ৰিভুজ আঁকা
যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান 5/, এইটো নেক্সট কোৰ্স উদাহৰণ 2টো এইটো তাৰপিছত অঙ্কনটো অলপমান বেলেগ হ'ব এবাৰ তাৰ মতে মই লেখাখিনি মই ঠিক কৰি যাই থাকিম অঙ্কনটো চোৱা এইবাৰ আমাৰ কিন্তু ওপৰত ডাঙৰ আছে হয়নে নহয় ওপৰত ডাঙৰ থাকিলে আমি এবাৰ যেটো সদৃশ হ'ব কি ডাঙৰ হ'ব গতিকে আমি প্ৰথমতে ত্ৰিভুজ ABC আঁকি ললো যেহেতু মই কলো যে ওপৰত ডাঙৰ আছে কাৰণে চিত্ৰটো ডাঙৰ হ'ব সদৃশী আঁকাটো আমি ইয়াত অলপ বঢ়াই লম ইয়াতো বঢ়াই লম যদি ওপৰত ডাঙৰ থাকে এইটো কাম কৰি লবি আৰু এইখিনি কাৰণ কি ডাঙৰ হ'ব না সদৃশ চিত্ৰ যেটো আঁকিম সেইটো আমাৰ ইয়াতকে ডাঙৰ হ'ব ইয়াতকে বাহিৰত যাব আগৰ চিত্ৰটোত কি আছিল ভিতৰত আছিল নে নাই এবাৰ বাহিৰত গুচি যাব যে ABC ত্ৰিভুজ ABC আঁকিলো হল সেম লাইনে হ'ব এতে তাৰে পিছত আমি BX ৰশ্মি আঁকা হল BC লগত সূক্ষ্মকোণ কৰাকৈ BX ৰশ্মি আঁকি লোৱা হল এবাৰ যেহেতু ডাঙৰ মান কোনটো 5 এবাৰ ইয়াত 5টা ভাগ হ'ব 1 2 3 4 5 B1 B2 B3 B4 B5 ইয়াত লাইনটো অলপমান চেঞ্জ হ'ব এবাৰ BX ৰ ওপৰত B4 B5 বিন্দুকেইটা এনেদৰে বহুৱা হ'ল যাতে এতিয়া লাষ্টত আৰু এটা লাগব কি B4 B5 তাৰে পিছত ইয়াত তলত কিমান আছে ইয়াত তলত কি আছে তলত যেটো থাকে তাৰ লগত আমি এক সংযোগ কৰো C বিন্দুটো মই আগৰ অংকটো কৈছো নাই তলত যি থাকব তাৰ লগত এই C বিন্দুটো সংযোগ হ'ব এতে 3 আছে কাৰণে 3 লগত B3C সংযোগ কৰা হল B3C সংযোগ কৰা হল তাৰে পিছত ইয়াৰ সমান্তৰালকে ওপৰত কিমান আছে 5 আছে এই 5ত আমি 5 বিন্দুটো B5 ত ইয়াৰ সমান্তৰালকে আঁকিম সেম প্ৰসেছত আঁকি গেলে হল এইটো বিন্দুৰ পৰা এইটো আঁকলো হয়নে নহয় এইটো বিন্দুৰ পৰা আকৌ এইটো লছন নকৰাকে তাৰপিছত এইটো বিন্দুৰ পৰা এইটো আকৌ এইটো বিন্দুৰ পৰা এইটো এইটো হল C দাস আকৌ আমি এইফালে আঁকব লাগব না নাই আকৌ আমি এই C বিন্দুটো এটা চাপ আঁকলো এইটো বিন্দুত লও এটা চাপ আঁকা হল তাৰে পিছত এইটো বিন্দুত লৈ এক লছন নকৰাকে এনেকৈ আঁকি দিলো নে নহয় এইটো বিন্দুত লৈ এনেকৈ আঁকি দিয়া হল ওকে না তাৰপিছত আমি এইটো সংযোগ কৰি দিছো এইটো হল A দাস কম্পাছৰ সহায়ত এটা চিত্ৰ যদি আমি ভালকে বুজি পাও ভালকে আৰু তেতিয়াহলে গোটেইখিনি কমপ্লিট কৰিব পাৰি যদি আমি গোটেইখিনি এটা চিত্ৰ যদি আমি ভালকে ক্লিয়াৰলি আমি ব্ৰেইনত খুমে লও আমি এর জি চিত্ৰই নেদাক যেনেকৈ নেদাক আমি গোটেইখিনি কৰিব পাৰিম এতে B3C সংযোগ কৰা হল তাৰপিছত B3C প্যাৰেলাল B5C দাস আৰু AC প্যাৰেলাল A dash C dash আঁকি লোৱা হল এদিকে ত্ৰিভুজ A dash B সাইডে আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুবোৰ পৰত্ব ত্ৰিভুজটোৰ 5/3 গুণৰ সমান অঙ্কন প্ৰণালীখিনি সবতে একে অলপ মানে এইটো লাইনৰ ইফাল সিফাল হ'ব খালি এইটো আৰু এর মানকিটা মাঝে মাঝে ইফাল সিফাল হ'ব এইটো মান বাকি সব একে থাকব আৰু চিত্ৰটো আমি অনুশীলনী যেতে কৰিম অনুশীলনী কৰোতে যোগ দিয়া আছে যোগ দিয়া থাকিলে আমি এটা যোগ লৈ আঁকব লাগিব তেতিয়া অলপমান এইটো ত্ৰিভুজ আঁকোতে অলপমান টাইম লাগব এতিয়া আমি ABC যোগ নাই কাৰণে আমাৰ ইচ্ছামতে দিছো যেতিয়া যোগ দিয়াই থাকো তেতিয়া এইটো আমি জুখি আঁকব লাগিব তাৰ মানে পুরো সঠিককে বুঝি পাইছা না এইটো এইখিনি ক্লিয়ার হৈছে না 11.1 টো চা
1 নম্বৰটো আমাক কি দি আছে 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু 5:8 এই অনুপাতত ভাগ কৰা এতিয়া আমাৰ দুটা বস্তু আছে যদি গুণ থাকিলে গুণ তেতিয়া আমি যেটো সাধাৰণতে ডাঙৰ থাকে সেইটা ভাগ কৰোঁ নে নহয় কিন্তু যদি অনুপাত হিচাপত থাকে 5:8 অনুপাত তেতিয়া হলে এই দুটা যোগ হ'ব 8 বাজে 13টা ভাগ কৰিব লাগিব আমি কিমানটা 13টা ভাগ কৰিব লাগিব দা আমি প্ৰথমতে কি কৰিম এডাল 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ 7.6 সেন্টিমিটাৰ কিন্তু এটো 7.6 সেন্টিমিটাৰ AB এটুৰা জুখি এক লাগবে তে অলপ ইফাল ইফাল নহয় 7.6 সেন্টিমিটাৰ তাৰে পিছত নেক্সট আমি কি কৰিম AB ৰ লগত সূক্ষ্মকোণ কৰাকে সূক্ষ্মকোণ মানে কি আছিল AB ৰ লগত সূক্ষ্মকোণ কৰাকৈ AX ৰশ্মি আঁকি লোৱা হল AX ৰশ্মি আঁকি লোৱা হল AX ৰশ্মি আঁকি লোৱাৰ পিছত তাত আমি কেইটা ভাগ কৰিম যেহেতু আমাৰ অনুপাত আছে 5:8 অনুপাত আছে গতিকে আমি পাছে আছে কিমান 13 ইয়াত আমি 13টা ভাগ কৰিম সমান সমান 1 2 3 4 5 6 7 8 9 10 11 12 13 এটো হল বি এতে আমি যেটো থাকে সেটো মানে না আগৰ অংক লগত এতে BC আছিল এতে আৰু বেলেগ ত্ৰিভুজ নাই এতে অকল ৰেখাখণ্ড এডাল আঁকব লাগে তাক 5:8 অনুপাতত ভাগ কৰিব লাগে হালে এটো A1 A2 A3 A4 A5 A6 A7 A8 A9 10 11 A12 A13 অঙ্কন প্ৰণালী এইখিনি একে লিখি যাও দে অঙ্কন প্ৰণালী প্ৰথমতে আমি কি কৰিছো AB 7.6 সেন্টিমিটাৰ AB 7.6 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড আঁকি লোৱা হল এডাল ৰেখাখণ্ড আঁকি লোৱা হল তাৰে পিছত কি কৰিছো আমি 2 নম্বৰত AB ৰ লগত সূক্ষ্মকোণ কৰাকৈ AX ৰশ্মি আঁকি লোৱা হল AB ৰ লগত সূক্ষ্মকোণ কৰাকৈ AX ৰশ্মি অঁকা হল আঁকলো তাৰে পিছত কি কৰিছো সেকেন্ড স্টেপত AX ৰশ্মিৰ ওপৰত AX ৰশ্মিৰ ওপৰত A1 A2 A10 আমাৰ হেৰি গেলি আছে 13 লৈকে A13 বিন্দু কেইটা এনেদৰে বহুৱা হল যাতে এনেদৰে বহুৱা হল যাতে কি হব গোটাইটা ভাগ সমান হ'ব না নাই A1 A1 A2 A12 A13 এইখিনিলৈকে হল তাৰে পিছত আমি লাষ্টৰ আমাৰ বিৰ লগত A13 টো সংযোগ কৰিম এইটো সংযোগ করলো এইটো সংযোগ করার পিছত এতে 5 আৰু 8 আছে না নাই
যে আমি 5ত মানে ফাৰ্ষ্ট 5টা গাঁৱত আমি A13ৰ ইডালৰ সমান্তৰালকে ইয়াত আঁকিম এইফালে সমান্তৰাল কেনেকৈ কৈছো জানে আগত দুটা কৰি ৰাখিছো আমি ইয়াত এটা চাপ লৈ আহিলো তাক লছৰ নকৰাকে আকৌ A5ৰ পৰা একে জোখৰ আৰু তাৰে পিছত এইটো বিন্দুত লৈ এইটো তাৰ পিছত আকৌ এইটোত লৈ এইটো তাৰপিছত A5ৰ মাজেদি এনেকে টানি দিলো মোৰ পাৰফেক্ট হোৱা নাই কাৰণ মই জুখিয়া কাৰণে এইটো পাৰফেক্ট হোৱা নাই কাৰণ কি এইডাল আৰু এইডাল সমান্তৰাল হ'ব লাগে মোৰ অলপ চিধাকে গৈছে নে নহয় আমি যেতিয়া জুখি আঁকিম তেতিয়া এইটো বস্তু পাৰফেক্ট হ'ব BA13 সংযোগ কৰা হ'ল আৰু A5 C parallel A13B সংযোগ কৰা হ'ল A13B সংযোগ নহয় অংকন কৰা হ'ল A13B অংকন কৰা হ'ল এই C বিন্দুটোৱে AB ৰেখাখণ্ডক 5:8 অনুপাতত ভাগ কৰে এই C বিন্দুটোৱে AB ৰেখাখণ্ডক 5:8 অনুপাতত ভাগ কৰিছে বুজি পাইছে নাই ইয়ালৈকে ভাগ কৰিলা এতিয়া আমি যুক্তিযুক্ততা মানে কি ইয়াতে হেৰিটো থাকে এনে তলত আৰু এনে তল এদিকে স্কেলৰ সহায়ত জুখিব তাতে যুক্তিযুক্ততা বুলি দিয়া আছে নহয় ভাগ দুটা জোখাও ভাগ দুটা জোখা দিছে এতেকে স্কেলৰ সহায়ত জুখি পাও AC সমান BC সমান এতিয়া মই আৰু জুখি কিনেতো আৰু মোৰ বেলেগে পাম মোৰ যেটো পাৰফেক্ট হোৱা নাই এটাতে যেতিয়া জুখি তেতিয়া প্ৰায় এটো 2.989 ৰ পৰা 3.1 হেনকৈ ভিতৰত হ'ব প্ৰায় সবৰে সমান হ'ব লাগে এই ভাগিটা কাবাৰ পইণ্টটো ইফাল হ'ব পাৰে কিন্তু প্ৰায় আমাৰ সমানে হ'ব কাৰণ ভাগটো সমানে কৈছি না আমিতো কাবাৰ খাতা এডিগাল হোৱা নাই সবৰে 7.6 সেন্টিমিটাৰে আছে যে ভাগিটা সমান হ'ব গোটাই দিৰে এটো জুখি কিনে লাখত বহাই দিলে হ'ল ইয়াতে স্কেলৰ সহায়ত জুখি কিনে পাও এতিয়া 2 নম্বৰটো কি আছে 2 নম্বৰটো 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা এইবাৰ কিন্তু এটা ভালকৈ চাই যাবা অংকন ইয়াত কিমান যোগ দিয়া আছে জোখটো দিয়া আছে 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু মই এটা পাতি লৈছো 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ প্ৰথমতে আমি ভূমিডাল মাজতো ভূমি থাকিম মানে তলত আহিম BC ডাল 5 সেন্টিমিটাৰ জুখি কিলোমিটাৰ কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ জুখি একছো এফালে 4 সেন্টিমিটাৰ আছে কম্পাছৰ সহায়ত এই কম্পাছৰ সহায়ত 4 সেন্টিমিটাৰ ইয়াৰ পৰা এনেকে 4 সেন্টিমিটাৰ আকৌ এটো বিন্দুৰ পৰা 6 সেন্টিমিটাৰ লৈ এটো বিন্দুৰ পৰা এনেকে আঁকি দিবি 4 সেন্টিমিটাৰ এটোৰ পৰা হ'ল
6 সেন্টিমিটার এটু সংযোগ কৰি দিলো এটু হল এ বি সি এইখিনি বুজি পাইছা না নাই এনে আগতে আমি ইয়াৰ উদাহৰণ দিতে কৈছিলো যাতে জোখ নাছিল কাৰণে ডাইৰেক্ট এ বি সি এটা আঁকি দিছিলো এবাৰ আমি এটা এটাকে কৰিব লাগিব এটা অঙ্কন বনালেও আমি কৰি যাম অঙ্কন প্ৰণালী প্ৰথমে কি কি কৰিলো আমি 4 সেন্টিমিটার 5 সেন্টিমিটার আৰু 6 সেন্টিমিটার বাহুযুক্ত ত্রিভুজ এবিসি আঁকি লল ত্রিভুজ এবিসি আঁকি লোৱা হল বুজি পাইছা নাই ইয়ালৈকে পাইছা এবাৰ আমি কি কৰিম বিসিৰ লগত সূক্ষ্মকোণ কৰাকে এডাল বিএক্স ৰশ্মি আঁকিম বিসিৰ লগত সূক্ষ্মকোণ কৰাকে ইয়াৰ অনুপাতটো কিমান আছে 2/3 আছে নে মানে অনুপাত হোৱা গৈছে গুণটো কিমান গুণ কৰিছে এবাৰ 2/3 গুণ হয় না 2/3 গুণ কৰিছে আমি এতিয়া বিএক্স ৰশ্মি আঁকিলো এবাৰ কেইটা ভাগ কৰিম ইয়া পাঁচ অনুপাত হলে 5 যদি আমি অনুপাত বুলি কয় তেতিয়া হেকে যোগ কৰো যেতিয়া গুণ আহিব এই সিস্টেমত আহি যাব তেতিয়া আমাৰ কি হ'ব 2/3 বা যে নাথক তাৰে ডাঙৰ যেটো থাকব সেইটা ভাগ এটা তিনটা ভাগ হ'ব 1 2 3 b1 b2 b3 অঙ্কন প্ৰণালীৰ 2 নম্বৰটো আমাৰ হ'ব কি বিসিৰ লগত সূক্ষ্মকোণ কৰা হয় বিসিৰ লগত সূক্ষ্মকোণ কৰাকৈ বিএক্স ৰশ্মি আঁকি লোৱা হল বিএক্স ৰশ্মি আঁকি লোৱা হল 3 নম্বৰত কি কৈছো আকৌ বিএক্স ৰশ্মিৰ ওপৰত b1 b2 b3 বিন্দু এটা বিএক্স ৰশ্মিৰ ওপৰত b1 b2 b3 বিন্দু কেইটা এনেদৰে বহুৱা হল যাতে যাতে b1 b2 সমান b2 b3 এখিনিলৈকে তো জানাই গোটেই এটা চিত্ৰ যদি ভালকে বুজি পোৱা বাকি এর কোনো প্ৰবলেমই নাই এটা খালি ভালকে বুজি পাব লাগে এতিয়া চোৱা আমাৰ তলত কোনটো আছে 3 আছে গতে আমি 3 লগত এই সি বিন্দুটো সংযোগ কৰিম তাৰে পিছত ওপৰত কিমান আছে 2 আছে এর সমান্তৰালকে b2 আমি আঁকি দিম এর সমান্তৰালকে এনেকে এটা চাপ ললো হেতুটো ইতে জানা আছে নহয় ললো এটো চাপ লৈ আকলো হনে তাৰে পিছত এটু বিন্দুত লৈ এটুত লৈ এটা করলো এটু বিন্দুত লৈ আকৌ সেম জোখটো লৈ এইফালে চাপ লখিনি ক্লিয়াৰ হৈছে না ভাল না তাৰ পিছত এখিনি আমি এটু হল সি ড্যাশ এটু সি ড্যাশ তাৰে পিছত একেদৰে আমি এটু বিন্দুত লৈ এর সমান্তৰালকে এই বিন্দুটো থাকিম এর সমান্তৰালকে এই বিন্দুটো থাকিম আঁকি ললো সেম জোখৰ লৈ আকৌ আঁকি ললো তাৰপিছত এইটো বিন্দুত লৈ আমি এইটো বিন্দুত লৈ এ ড্যাশ ইয়াত আমি কি কৰিলো 4 নম্বৰত b3c সংযোগ কৰা হল b3c সংযোগ কৰা b3c সংযোগ কৰা হল
তাৰে পিছত 5 নম্বৰত কি কৈছো B3C প্যাৰেলেল B2C ড্যাশ আৰু AC প্যাৰেলেল A ড্যাশ C ড্যাশ আঁকি লোৱা হ'ল C ড্যাশ আঁকি লোৱা হ'ল এতেকে ত্ৰিভুজ A ড্যাশ B C ড্যাশে আঁকিবলগীয়া ত্রিভুজ ডায়াগ্রামটো ক্লিয়ার হৈছে না মোক আৰু একবাৰ কোৱা এইটো এইটো কৰোতে আমি ফাৰ্স্ট এইখিনিটো কৰিলো এইখিনি কৰাৰ পিছত ইয়াতে যিটো বিন্দু পাম সেই বিন্দুটোত এৰ সমান্তৰাল হ'ব লাগে মানে AC ৰ সমান্তৰাল হ'ব লাগে এইটো আমি এনেকে দি এটা চাপ কৰিলো সেই চাপটোৱে আকৌ লছন নকৰাকে আমি C বিন্দুত লৈ আৰু এটা চাপ আঁকিম চাপ আঁকাৰ পিছত এইটো বিন্দুত লৈ আকৌ এবাৰ এতে লাগাকে যিমানখিনি হয় নহয় এতে লৈ এতে লাগাকে যিমানখিনি হয় সেনেকে লৈলি আঁকাৰ পিছত এইটো বিন্দুত লৈ আকৌ সেম জোখত আমি আঁকব লাগে ইয়াত লৈ আমি সেইখিনি করলো আকৌ সেম জোখটো লৈ ইয়াৰ পৰা আমি এটা চাপ আঁকি দিলো সেনেকে টানি দিছো এইটো A ড্যাশ আমার 3 নম্বরটো কি আছে 5 সেন্টিমিটার 6 সেন্টিমিটার আৰু 7 সেন্টিমিটার বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আমি কি কি আঁকিব লাগিল ইয়াত এই যেটো গুণ দি আছে সেইটো 7/5 গুণ না অঙ্কন প্ৰথমতে সদায় আমি মাজতো আঁকি লওঁ সেইটো কিমান সেন্টিমিটাৰ 6 সেন্টিমিটাৰ স্কেলৰ সহায়ত 6 সেন্টিমিটাৰ আঁকি লোৱা হ'ল BC কিমান সেন্টিমিটাৰ আঁকি ললো 6 সেন্টিমিটাৰ তাৰে পিছত কম্পাছৰ সহায়ত এইটো বিন্দুৰ পৰা 5 সেন্টিমিটাৰ লৈ এইটো বিন্দুৰ পৰা 5 সেন্টিমিটাৰ লৈ আমি এটা কি আঁকিম চাপ আঁকিম তাৰে পিছত আকৌ C বিন্দুৰ পৰা 7 সেন্টিমিটাৰ লৈ কম্পাছৰ সহায়ত চাপ লৈ এইটো বিন্দুৰ পৰা আকৌ আমি আৰু এটা এনেকে আঁকিম ঠিক আছে তাৰপিছত ইয়াক লগ লগে দি এইটো হল A বিন্দু আমি জোখ নহলিতো ভালে ABC ডাইরেক্ট আঁকব পাৰো জোখ থাকলে আমি তাকে জুখি কিনে ভালকে আঁকব লাগব তাৰে পিছত আমি কি কৰিম অঙ্কনৰ এটা বস্তুৱে ভালে এটা চিত্ৰ ভালকে বুজি পালি সব গিটা আমাৰ ক্লিয়াৰ হৈ যায় গতিকে বাকি সব নিয়মটোৱে একে আমি BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ এডাল BX ৰশ্মি আঁকিম BX ৰশ্মি আঁকা হ'ল তাৰে পিছত ইয়াত যেটো গুণ দি আছে 7/5 তাতে ডাঙৰ মান কোনটো 7 গতিকে ইয়াত আমি কেইটা ভাগ কৰিম 7টা 1 2 3 4 5 6 7টা তো B1 B2 B3 B4 B5 B6 B7 অঙ্কন প্ৰণালীটো অলপ কৰি যাও অঙ্কন প্ৰণালী প্ৰথমে আমি কি কৰিছো 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত ABC ত্ৰিভুজ ABC আঁকি লোৱা হ'ল ত্ৰিভুজ ABC আঁকি লোৱা হ'ল তাৰপিছত BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি আঁকি লোৱা হ'ল 2 নম্বৰ কি হ'ব BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ
bx ৰশ্মি আঁকি লোৱা হ'ল ললো তাৰে পিছত কি কৰিছো আমি তাৰে পিছত কি কৰিছো bx ৰশ্মিৰ ওপৰত b1 b2 কে বহাইছো নে নাই bx ৰশ্মিৰ ওপৰত bx ৰশ্মিৰ ওপৰত b1 b2 b7 বিন্দু কেইটা এনেদৰে বহুৱা হ'ল যাতে এনেদৰে বহুৱা হ'ল যাতে b1 সমান b1 b2 b6 b7 সেইখিনি কৰি ললো তাৰপিছত ইয়াত তলত কিমান আছে 5 আছে গতিকে আমি b5 ৰ লগত আমি ইয়াক সংযোগ কৰি ললো ওপৰত ডাঙৰ আছে নে নাই ওপৰত ডাঙৰ থাকিলে আমি যেটো সদৃশকে আঁকিম কি আৰু বাহিৰত যাব গতিকে ইয়াত আমি অলপ বড় কৰি লওঁ গতিকে তলত 5 আছে ওপৰত 7 আছে গতিকে আমি b5c ৰ সমান্তৰাল কৰি b7 ত আঁকিম সমান্তৰাল আকাৰ নিয়া হেৰিটো কি আছিল ঘাইটো তলত ডাঙৰকৈ ল'ব পাৰে কাৰণ ইয়াতে দুটা ঘাই আছে ইয়াতে যদি সৰুকে ল'লে অলপ প্ৰব্লেম হয় হেৰিটো চাপটো অলপ এইটো এনেকেও ল'ব পৰা কোনো কথা নাই ললো তাৰপিছত b7 ৰ পৰা আকৌ সেই চাপটো কম্পাছৰ সহায়ত সেই চাপটো লৈ আঁকি দিলো তাৰপিছত এইটো বিন্দুত লৈ এইটো চাপ এইটো বিন্দুত লৈ আঁকাৰ পিছত চিধা হয়নে তাৰপিছত একেদৰে আকৌ আমি AC ৰ সমান্তৰালকে এইটো বিন্দুত আকৌ AC ৰ সমান্তৰালকে আঁকিম সমান্তৰালকে এইটো বিন্দুত লৈ এনেকে এটা চাপ আঁকি দিলো এইটো বিন্দুত লৈ সেম জোখৰ আন এটা চাপ তাৰপিছত এইটো বিন্দুত লৈ এটা চাপ আঁকিলো আৰু সেইটোৱে আকৌ লছন নকৰাকে এইটো হ'ল A ড্যাশ গতিকে আমাৰ A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্ৰিভুজ তাৰ আগত আমি কি কৰিলো 4 নম্বৰত B5C সংযোগ কৰা হ'ল B5C সংযোগ কৰা হ'ল তাৰপিছত B5C প্যাৰেলাল B7C ড্যাশ B5C প্যাৰেলাল B7C ড্যাশ আৰু AC প্যাৰেলাল A ড্যাশ C ড্যাশ আঁকি লোৱা হ'ল আঁকি লোৱা হ'ল তাৰে পিছত 5 নম্বৰ এতেকে ত্ৰিভুজ A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্রিভুজ A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্রিভুজ যার বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ কিমান গুণৰ সমান প্ৰদত্ত ত্ৰিভুজটোৰ 7/5 গুণৰ সমান এইটোৱে এতিয়া ইয়াতে যুক্তিযুক্ততাটো দিব বুলি ভাল মই বাকি কেইটাত যুক্তিযুক্ততা দিয়া নাই গতিকে মই এইটোত বাৰু এটা অংকত মই যুক্তিযুক্ততা দি লম গতিকে এইটোত মই যুক্তিযুক্ততাটো দিম কেনেকৈ যুক্তিযুক্ততাটো কৰিব লাগে আৰু 4 নম্বৰ আহিটো যুক্তিযুক্ততাটো দিলে 1 নম্বৰ কাটা যাওয়ার চান্স নাথাকে আৰু ইয়াতে হয়তো এখানি লিখলি 1 নম্বৰ কিবা কাটি দিব পাৰে ঠিক আছে
এতিয়া আমি হেৰিটো চাবা যুক্তিযুক্ততাটো চাবা ইয়াৰে যুক্তিযুক্ততা যুক্তিযুক্ততা কৰোঁতে এটা বস্তু চাবা ইয়াতে জিয়া নাথাকক এইটো ভাগ বাই এইটো ভাগ এইখিনি বাই এইখিনি জিয়া থাকে আৰু যদি চি চি ডেছ বাই চি চি ডেছ বাই বি চি ইজুকেল টু এই ভাগটোৰ তলত এইটো আছে নে নাই এইখিনিৰ লগত এইখিনি আছে না B5 B7 আৰু এইখিনিৰ লগত কি হ'ব B5 B5 B7 B5 C C dash by BC ইয়াত আমাৰ ভাগ কেইটা আছে চোৱা B5 B7 ত ভাগ কেইটা আছে দুটা আছে এটা দুটা আকৌ ইয়াত কেইটা আছে B5 ত 1 2 3 4 5টা গতিকে B5 B7 ত আছে ভাগ দুটা আৰু B5 ত ভাগ আছে তোমাৰ 5টা এখিনি বুজি পাইছা না নাই এতিয়া ডাঙৰ ত্ৰিভুজটোৰ বাহু বা সৰু ত্ৰিভুজটোৰ বাহু এতে ডাঙৰটো জিয়া নাথাকক আৰু ডাঙৰ ত্ৰিভুজটো হ'ল BC ড্যাশ বাই BC ডাঙৰ ত্ৰিভুজটোৰ বাহু বা সৰু ত্ৰিভুজটোৰ বাহু ডাঙৰ ত্ৰিভুজটোৰ যিটো বাহু আছে BC ড্যাশ তাক আমি ভাগ কৰিব পাৰো না নাই যোগ কৰিব পাৰিম আমি BC এইখিনি যোগ এইখিনি কৰিলে ডাঙৰটো পাম না নাই যদি আমি BC প্লাস CC ড্যাশ কৰো আমি BC ড্যাশ পাম না নাই গতিকে আমি BC ড্যাশক ভাঙিম BC plus C dash BC dash by BC ইয়াক আমি সিঙ্গল কে ভাঙি দিম BC by BC প্লাস আছে CC dash by BC BC dash by BC এটা BC BC কাটে যাব দিলে 1 থাকবো আৰু CC dash by BC মান কিমান পালো আমি 2 by 5 2 by 5 BC dash by BC ইয়াৰ পৰা লসাগুলো আমি 5 plus 2 BC dash by BC 7 by 5 ক্লিয়ার আছে এখানে এতিয়া সো আমি এটা বাহুৰ অনুপাত পালো 7 by 5 আমাৰ 7 by 5 গুণে আছে উদি আমাৰ দুটা ভিতরে বাহু হ'ব লাগব না তিনিটা বাহু যেহেতু ABC ত্রিভুজ আৰু A dash BC dash ত্রিভুজ দা সদৃশ এটো সাধারণ কোণ এটোৰ এটো অনুৰূপ কোণ গতিকে এটো হল সদৃশ সদৃশ ত্রিভুজৰ বাহুৰ অনুপাত বিলাক সমান সদৃশ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত বিলাক সমান যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ A dash BC dash গতিকে সদৃশ আৰু এটা হৈছে মন ৰাখিব সদৃশ ত্রিভুজৰ যেটো বাহু থাকব কি সদায় ওপৰত থাকব লাগিব এতে আমাৰ ওপৰত আছে তাকৰ এখিনি আমি কৰিব লাগে হনাই কেতিয়াবা তলত আহিব সদৃশ ত্রিভুজৰ বাহুটো তেতিয়া আমি তাক কি কৰিব লাগিব ওপৰত লৈ যাব লাগিব এটো মন ৰাখিব যে সদৃশ ত্রিভুজৰ বাহুৰ যেটো মান থাকব কি সদায় ওপৰত থাকব লাগে ই যেনে আমি এটো 7 থাকা মানে কি আমি কোনটো বুজাও তলত থাকাটো আমি আকি লও তলত থাকাটো আমি ABC ৰ লগত সংযোগ কৰো কোনে নাই গতিকে A dash B by AB সমান BC dash by BC A dash C dash by AC is equal to 7 by 5 এইটো যুক্তিযুক্ততাটো না মানে আমাৰ এটা অংক 4 নম্বৰ আহে দে চিত্ৰটো 2 নম্বৰ বাকিখিনি তা মানে আমি যে অঙ্কন বনাই লিখো তাতে 1 মান দিয়া দিব তো এইখিনি লেখাটো প্ৰয়োজনীয় বাকিটা অঙ্কটো মই আগৰ কিতাপ দিয়া নাই তে কৈ লবা সেইটা ঠিক আছে
নেক্সট আমাৰ 6 নম্বৰটো কি আছে ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি এবাৰ কি দি আছে উন্নতি আছে হয়নে নহয় কিন্তু উন্নতি আঁকিব লগা হলে প্ৰথমতে ভূমি আঁকি লওঁ আমি 6 নম্বৰটো আৰু এতে যেটো 1/2 ইয়াক যদি ভাগো আমি 2 3/2 আমি এইটো গুণৰ হেৰি আঁকিব লাগিল প্ৰথমতে আমি ভূমি 8 সেন্টিমিটাৰ আঁকি লওঁ 8 আছে না ভূমি 8 সেন্টিমিটাৰ আঁকি লোৱা হ'ল এইফালে BC ভূমি কিমান সেন্টিমিটাৰ 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আঁকি লোৱাৰ পিছত আমাৰ উন্নতি বুলি কৈছে নাই উন্নতি মানে কি লম্ব লম্বডাল আমি ইয়াৰে লম্ব সমতে নকৰা মধ্যবিন্দু দেখব লাগিব এটা মধ্যবিন্দু কেনেকৈ গম পাবি এই কম্পাছৰ সহায়ত আধাতকৈ বেছি লৈ এইটো বিন্দুৰ পৰা এনেকৈ চাপ এইটো বিন্দুৰ পৰা তল ফালে লছন নকৰাকে আৰু এইটো বিন্দুৰ পৰা ওপৰ ফালে আৰু তল ফালে কিন্তু আধাতকৈ বেছি ল'ব লাগিব চাপটো আধাতকৈ বেছি লৈ চাপ এটা আঁকলি মই যেহেতু আৰু জোখ চোখ নোহোৱাকে অলপ কাটে বাকা হৈ যাব আৰু এইটো বিন্দুৰ পৰাই এটা চাপ এইটো বিন্দুৰ পৰা তল ফালেও এইটো বিন্দুৰ পৰা ওপৰ ফালে এইটো বিন্দুৰ পৰাও তল ফালে মানে কি আমি 7টা চাপ আঁকিম আমি দুইটা বিন্দুত লৈ কিনে এইখিনি আঁকি ললো তাৰে পিছত উন্নতি কিমান বুলি কৈছে উন্নতি 4 সেন্টিমিটাৰ তাৰমানে আমি ইয়াৰ পৰা আকৌ চাপটো লৈ 4 সেন্টিমিটাৰৰ জোখ লৈ এইটো বিন্দুৰ পৰা আকৌ 4 সেন্টিমিটাৰৰ জোখ লৈ আমি ওপৰত এটা চাপ আঁকি দিম কাৰোবাৰ এটুতকে অলপ বেছিকেও যাব পাৰে কথা নাই সেইটো লগত কোনো কথা নাই ইয়াক বাঢ়াই দিম আমি 4 সেন্টিমিটাৰ মই বাৰু ইয়াৰ ভিতৰতে কাটি দিলো ধৰতে গেল এটো হল এ দে এতিয়া আমি এ বিন্দুটোৰ লগত বি আৰু এৰ লগত সি টো সংযোগ কৰিম এটো হল আমি ত্ৰিভুজ এ বি সি দিয়াই থাকাটো আঁকিয়া ললো এটা আঁকি ললো ইয়াৰ পিছত আমি কি কৰিম নেক্সট বাকি একে নিয়ম bx ৰশ্মি আঁকি লোৱা হ'ল এতে সৰ্বোচ্চ কিমান আছে 3 আছে ইয়াত তিনটা সমান ঘাই আঁকিলো b1 b2 b3 ইয়াতে অঙ্কন প্ৰণালীটো লিখি যাও অঙ্কন প্ৰণালী এইখিনি লিখি যাব আমাৰ এক নম্বৰতে আমি কি কৈছো ভূমি 8 সেন্টিমিটাৰ আৰু ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি কিমান আছে 4 সেন্টিমিটাৰ যুক্ত ত্ৰিভুজ এ বি সি আঁকি লোৱা হ'ল ত্ৰিভুজ এ বি সি আঁকি লোৱা হ'ল 2 নম্বৰত কি কৰিলো বি সিৰ লগত সূক্ষ্মকোণ কৰা হয় বি সিৰ লগত সূক্ষ্মকোণ কৰা হয় bx ৰশ্মি আঁকি লোৱা হ'ল 3 নম্বৰ bx ৰশ্মিৰ ওপৰত b1 b2 b3 বিন্দু কেইটা
বিন্দু কেইটা এনেদৰে বহুৱা হ'ল যাতে B1 B1 B2 B2 B3 B1 B1 B2 B2 B3 এইখিনিলৈকে কৰিলো তা হয়নে নহয় এতিয়া নেক্সট আমি কি কৰিম তলত কিমান আছে 2 আমি 2 ৰ লগত তাক সংযোগ কৰিম যেহেতু ওপৰত ডাঙৰ আছে আমি ইয়াক বৰে বৰে লম এতিয়া চোৱা বাকি সমান্তৰাল ৰেখা চবতে একে নহয় ইয়াৰ সমান্তৰালকৈ ওপৰত 3 আছে 3 থাকিম আঁকিলো আঁকি দিলো বাৰে বাৰে এইখিনি মই কৈছো যে এটা যদি চিত্ৰ আমি ভালকে ক্লিয়াৰ জানো তেনেহলে এটাই আহিব এই 7টা আৰু উদাহৰণ দুটা 9টাৰ ভিতৰত এটা আহিব 7 নম্বৰ গতিকে সেইটো সহজ হৈ যায় আকৌ এইটো বিন্দুত লৈ এটা চাপ আঁকিলো এইটোত লৈও চাপ এটা আঁকিলো এইটো হল এ ডেছ ইয়াত আমি কি কি সংযোগ কৰিলো 4 নম্বৰত B2C সংযোগ কৰা হল B3C ডেছ আৰু AC parallel A dash C dash আঁকি লোৱা হ'ল আঁকি লোৱা হ'ল গতিকে আমাৰ ত্ৰিভুজ A dash B C dash আঁকিবলগীয়া ত্ৰিভুজ A dash B C dash আঁকিবলগীয়া কি ত্ৰিভুজ ইয়াৰ যুক্তিযুক্তটো মই ইয়াতে দি দিম এতিয়া যুক্তিযুক্তটো চোৱা এইখিনি হৈছে ন অংকন প্ৰণালীটো এতিয়া যুক্তিযুক্ততা যুক্তিযুক্ততা কি আহিছিল আমাৰ এইখিনি বাই এইখিনিলে নহয় C dash বাই BC B2 B3 B2 B2 C dash by BC is equal to B2 B3 ভাগ কেইটা আছে এটাই আছে আৰু ইয়াত আছে B2 দুটা এতিয়া ডাঙৰ ত্ৰিভুজটোৰ বাহু বাই সৰু ত্ৰিভুজটোৰ বাহু লিখি যাবি এইখিনি ডাঙৰ ত্ৰিভুজটোৰ বাহু বাই সৰু ত্ৰিভুজটোৰ বাহু BC dash by BC BC dash আমি কি পাম BC plus C dash C dash BC dash by BC by BC plus C dash by BC BC আমার কাটা যাবে না নাই 1 plus C dash by B dash মান কিমান আছে হাফ
2 plus 1 তাৰপিছত আমি আৰু অলপ আছে এইখিনি চা এতিয়া বাহাৰে পিছৰখিনি ইয়াত আমাৰ বি সি ড্যাশ বাই বি সি ইজ ইকুয়াল টু 3/2 এটো পালো যেহেতু আমাৰ ত্রিভুজ এ বি সি সদৃশ ত্রিভুজ এ ড্যাশ বি সি ড্যাশ গতিকে বাহুৰ অনুপাত কেইটা সমান হ'ব নে নাই গতিকে এ ড্যাশ বি বাই এ বি বি সি ড্যাশ বাই বি সি সমান এ ড্যাশ সি ড্যাশ বাই এ সি ইজ ইকুয়াল টু 3/2 গোটেইখিনি লেখাৰ পিছত 4 নম্বৰ আৰু কোনো কাৰণত কাটবই নৰে আৰু নে নহয় বুজি পাইছা না এইখিনি চিত্ৰবিলাক বুজি পাইছা না নাই এইবিলাক সহজ চিত্ৰ এতে অংকন এবাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো কি দি আছে আমাক BC 6 সেন্টিমিটাৰ মই ইয়াত ধৰি এইখিনি বস্তু দিছো BC 6 সেন্টিমিটাৰ AB 5 সেন্টিমিটাৰ আৰু এংগুল ABC 60 ডিগ্ৰী যুক্ত ABC এর ত্রিভুজ আঁকা তারপর যেটো আন এটা কি কৰিছে সদৃশ ত্রিভুজ কৰিছে যার বাহুবোৰ 3/4 গুণৰ সমান কিমান 3/4 গুণৰ সমান বাৰে বাৰে কৈছো চিত্ৰ এটা যদি বুজি পায় এতে তাৰমানে 8টা যি 7টা অংক আছে এৰেটো এটাই আহিব 4 নম্বৰী কিন্তু এটা কোনো প্ৰবলেমে নাপা কিন্তু এটা চিত্ৰ ভালকৈ বুজি যাব লাগিব এটা আমাৰ প্ৰথমতে চোৱা AB 5 সেন্টিমিটাৰ তাকটো আমি এনেকে কিম AB ডাল হয় না নহয় আমি সদায় ভূমিডাল কোনডাল আঁকি আছো আগৰ অংক কিটাত BC আঁকছো না নাই এখানে আমি BC 6 সেন্টিমিটার জুখি লম অঙ্কন কিমান আঁকি লম BC এটো 6 সেন্টিমিটার জুখি পেলাব কিন্তু এটো কিমান সেন্টিমিটার 6 সেন্টিমিটার এটো প্রবলেম নাই তাৰে পিছত আমি AB 5 সেন্টিমিটার হ'ব লাগে উপৰ ফালে তো 5 সেন্টিমিটার বুলি কওঁতে ইয়াত কি দি আছে এংগল ABC 60 ডিগ্ৰী 60 ডিগ্ৰী কওঁতে আমি 60 ডিগ্ৰী আঁকব লাগব 60 ডিগ্ৰী নাকাকে আমি তাৰ মানে AB বাহুডাল দিবা নৰো যে 60 ডিগ্ৰী আঁকব যাতে ডাইৰেক্ট ডিগ্ৰীৰ সহায়ত নহয় আমাৰ কম্পাসৰ হয় চাপৰ সহায়ত আমি কি কৰিম 60 ডিগ্ৰীটো আঁকিম 60 ডিগ্ৰী কেনেকৈ আঁকো আমি এইটো মিনিট এটা নিৰ্দিষ্ট চাপ ললি কিমান লয় এটো নিজৰ কথা কোনো ধৰা বন্ধা কথা নাই অলপ সৰুকে ললি হল লৈ এটা চাপ আঁকবি প্ৰথম চাপটো আঁকলি তাক লছন নকৰাকে নেক্সট এটোৰ পৰাই এটো চাপ ইয়াৰ পৰা লৈ আঁকলি আঁকাৰ পিছত তাক আৰু লছন নকৰবি লছন নকৰাকে আকৌ এটো বিন্দুৰ পৰা আৰু এটা চাপ আঁকলি সেই চাপটো তাৰ মানে প্ৰথমতে এটো বিন্দুৰ পৰা চাপটো আঁকলো তাৰ পিছত এটো বিন্দুৰ পৰা আকৌ তাক দিলু যেটো বিন্দুত কাটছি হেতু বিন্দুৰ পৰা মাজেদি আমি এটা টানি দিম এটো হল আমাৰ 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী কোনো কথাই নাই আৰু এটা আমি ইয়াৰ পৰা AB 5 সেন্টিমিটাৰ আঁকিম কিমান আঁকিম AB 5 সেন্টিমিটাৰ এটা AB 5 সেন্টিমিটাৰ বুলি কওঁতে কম্পাসৰ সহায়ত আমি ধৰ কম্পাসৰ সহায়ত ফিটিংয়া নহয় নেকি ইয়াত আমাৰ চাবা তাৰ মানে কি কৰিব লাগিব AB 5 সেন্টিমিটাৰ জুখি লৈ স্কেলত এটো বিন্দুৰ পৰা আকৌ এনেকে কাটি দিম এটো বিন্দুত লৈ কিনে ইয়াৰ পৰা আমি য'ত হ'ব আৰু মইতো আন্দাজতে মাৰি আছো গতিকে জুখি কিনে এনেকে এটোৰ সহায়ত স্কেলত এনেকে জুখি এটোৰ পৰা আমি 5 সেন্টিমিটাৰটো কাটি ললো এটো হল A আমাক যে কলা যে ABC ত্রিভুজ এটা দিয়ে আছে এটা আমি ABC ত্রিভুজটো আঁকি ললো বৰ্তমান আমি ABC ত্রিভুজটো আঁকি ললো ইয়াৰ পিছত কি হ'ব বাকিখিনি সব একে BC ৰ লগত সূক্ষ্মকোণ কৰাকে BX ৰশ্মি অকা হল কি একলো
BC লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি অকা হল তাৰে পিছত ইয়াত সৰ্বোচ্চ ডাঙৰ কোণটো আছে 4 আছে ইয়াত আমি কেইটা ঘাই বনাম সমানে সমানে 4টা ঘাই কম বেছি হলে কিন্তু ভাগগিটা দিগদাৰ হ'ব এই যে কাটে বেকা যি হয় সিধে যি নহয় তাৰ কাৰণ হল এই ভাগবিলাক যাৰ সমান নহয় তাৰ বাহুগিটা সমান্তৰাল নহয় আমি এইগিটা সমান সমান ভাগ কৰি কিনে দিম এটো হল তোমাৰ B1 B2 B3 B4 চাবা দেখা না তুমি প্লিজ B1 B2 B3 B4 মই গলে অঙ্কন প্ৰণালীখিনিও এইফালে কৰি যাও অঙ্কন প্ৰণালী এক নম্বৰ কি কৰিছো আমি অঙ্কন প্ৰণালী ত্ৰিভুজ ABC আঁকি লল কিমান সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ AB 5 সেন্টিমিটার एंगल ABC 60 डिग्री যুক্ত ত্রিভুজ ABC আঁকি লোৱা হল ললো হয়নে লিখি যাব 2 নম্বৰটো কি কৰিলো আমি BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি আঁকি লৈছো নে নাই BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি আঁকি ললো BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি অকা হল BX ৰশ্মি অকা হল 3 নম্বৰত আমি কি কৰিলো BX ৰশ্মিৰ ওপৰত B1 B2 B3 B4 বিন্দু এটা বহাইছো না নাই BX ৰশ্মিৰ ওপৰত B1 B2 B3 B4 বিন্দু কেইটা এনেদৰে বহুৱা হল যাতে B1 B2 B2 B3 B3 B4 এখিনি করলো আমি ইয়াৰে পিছত চোৱা আমাৰ এই ভগ্নাংশটোৰ তলত কি আছে 4 আছে তাৰ মানে আমি এই 4 ৰ লগত সংযোগ কৰিম কাৰ লগত সংযোগ কৰিম 4 ৰ লগত সংযোগ করলো তাৰে পিছত এই B4 ৰ সমান্তৰালকে ওপৰত কি আছে 3 আছে এই 3 আমি এর সমান্তৰালকে আঁকিম সমান্তৰালকে কেনেকৈ আঁকিম প্ৰশ্নটো দেখো সমান্তৰালকে কেনেকৈ আঁকিম যে আমি এটু বিন্দুত লৈ এটা চাপ আঁকলো সেই চাপটো লক্ষণ নকৰাকে এই 3 যত আমি ওপৰত জিতু থাকে আৰু সেই বিন্দুটো তাকো আমি কি কৰিম এনেকৈ আৰু এটা চাপ হেতুৱে লক্ষণ নকৰাকে করলো বুজি পাইছা তাৰ পিছত এইটু বিন্দুৰ পৰা এইখিনি হোৱাকে আকৌ চাপটো লৈ জুখি কিনে আৰু ইয়াৰ পৰা এলৈকে যিমান হয় এনেকৈ লৈ কিনে এনেকৈ আমি চাপটো কাটি দিম ঠিক আছে তাৰমানে আমি ইয়াৰ পৰা এইটো হবৰ কাৰণে যিমান হয় আমি এনেকৈ কাটি দিম দি কিনে তাক লক্ষণ নকৰাকে ইয়াৰ পৰা ইয়ালৈকে যিমান ললো আকৌ এইটো বিন্দুৰ পৰাও সিমান লৈ কিনে আমি কাটি দিম ঠিক আছে তাৰে পিছত তাৰ মাজেদি এডাল আমি টানি দিলে চল সি ড্যাশ এডাল যেনেকৈ আঁকলো যি সিস্টেমত করলো আমি এবার এইটো বিন্দু আৰু এইটো বিন্দুৰ পৰা আমি কেনেকৈ আঁকিম সমান্তৰাল ৰেখা এইটো বিন্দুত লৈ এটা চাপ আঁকলো আকৌ এইটো বিন্দুত লৈ আমি তাক হেতু আঁকলো
লছন নকৰাকে ইয়াৰ পৰা যিমান লম এইটোৰ পৰাও সিমানে তাৰ পৰা এইটো বিন্দুৰ পৰা আকৌ আমি এইটো কটাকটি কৰাকে তাৰপিছত আকৌ এইটো বিন্দুৰ পৰা এনেকে কটাকটি কৰাকে সেইটো লছন নকৰাকে কিন্তু তাৰপিছত আমি টানি দিম এইটো এ ডেশ বি চি ডেশ আঁকিবলগীয়া ত্ৰিভুজ 4 নম্বৰটো কি হ'ব আমাৰ B4C সংযোগ কৰা হল B4C সংযোগ কৰা হল B4C সংযোগ কৰা হল তাৰে পিছত B4C প্যাৰেলেল B3C ড্যাশ আৰু AC প্যাৰেলেল A ড্যাশ C ড্যাশ আঁকি লোৱা হল C ড্যাশ আঁকি লোৱা হল এটাকে ত্রিভুজ এটো 5 নম্বৰটো দিও আমি ত্রিভুজ ABC A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্রিভুজ A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্রিভুজ একদম সহজ হ'ব এইবিলাক হলে কোনটো জুখিক পেলাগে এতে এবাৰ আমি নেক্সট দিম যুক্তিযুক্ততা আমাৰ এবাৰ আমি কি কৰিম যুক্তিযুক্ততা কি কৰিম যুক্তিযুক্ততাটো হল আমাৰ কেনেকুৱা এটা আগৰ ওপৰত কৈছো নেকি আমি যুক্তিযুক্ততা ন যুক্তিযুক্ততা আমি কি কৰিব লাগে প্ৰথমতে এইটো ভাগ বাই এইটো ভাগ না এইটো ভাগ বাই এইটো ভাগ যিয়ে নাথাকক আৰু C ড্যাশ C বাই BC ড্যাশ ইকুৱেল তাৰে লগত যেটো এৰ ভাগ থাকে B3 B4 B3 B4 B3 C ড্যাশ এটা সব B3 B4 ভাগ কেইটা আছে ইয়াত ভাগ কেইটা এটা ভাগ বুলি মই পইণ্ট খোদা নাই নহয় মই ভাগ খুচু এটাই ভাগ আছে এটাই তিনটা ভাগ আছে নাই 1/3 এতিয়া আমি কি কৰিম ডাঙৰ ত্ৰিভুজটোৰ বাহু বা সৰু ত্ৰিভুজটোৰ বাহু ডাঙৰ ত্ৰিভুজটোৰ বাহু আছে BC সৰু ত্রিভুজৰ বাহু হল BC ড্যাশ আমি BC ক ভাঙিম BC ক ভাঙিলে আমি কি পাম BC ক ভাঙিলে পাম BC ড্যাশ প্লাস C ড্যাশ C ড্যাশ C BC ড্যাশ প্লাস C ড্যাশ C বাই BC ড্যাশ এটো কাটাই যাব এই 1 থাকিল এটো C ড্যাশ C বাই BC ড্যাশ মানে আমি কি আর পাইছো 1/3 3 এক লহাগু দিলে আমি কি হম 3 প্লাস 1 আমার এইখিনিত 1 নম্বৰ থাকে ঠিক আছে অঙ্কন প্ৰণালীত 1 নম্বৰ এইখিনিত 1 নম্বৰ চিত্ৰটো 2 নম্বৰ আৰু আছে এইখিনি ক্লিয়াৰ হোৱা নাই ইয়াৰ পিছত এইখিনি BC by BC dash 4/3 আমাৰ এটা বস্তু সদায় মন ৰাখিবা যে সদিক ত্ৰিভুজৰ হেৰিটো সদায় ওপৰত থাকিব লাগে সদিক ত্ৰিভুজৰ বাহুটো সদায় ওপৰত থাকিব লাগে BC dash by BC 3/4 হল এতিয়া চোৱা
যেহেতু ত্রিভুজ এ ডেশ বি চি ডেশ আৰু এ বি চি সদৃশ ত্রিভুজ যেহেতু ত্রিভুজ এ ডেশ বি চি ডেশ সদৃশ ত্রিভুজ এ বি চি গতিকে এ ডেশ বি বাই এ বি সমান বি চি ডেশ বাই বি চি এ ডেশ চি ডেশ বাই এ চি ইজুকেল টু 3/4 এইখিনি নেক্সট 6 নম্বৰটো আমাৰ কি আছে কোন আছে নে 6 নম্বৰটো এটা কিন্তু হোমৱৰ্ক দিম দেই 7 নম্বৰটো হোমৱৰ্ক দিম BC 7 সেন্টিমিটাৰ মই ফাৰ্ষ্ট ইয়াত লিখি লৈছো BC 7 সেন্টিমিটাৰ এংগুল B 45 ডিগ্ৰী এংগুল A অঙ্কন বনালে এবার নিজে করবা অঙ্কন বনালে খিনি মই যুক্তিযুক্ততা কর দিম একে বস্তু লিখি আছো নে বেলেগ লিখি আছো অঙ্কন বনালে নিজে লিখিবা আমি প্রথমে BC 7 সেন্টিমিটার আমি আঁকি ললো BC 7 সেন্টিমিটার আঁকি ললো এংগুলত কিমান ডিগ্ৰী আছে এংগুল বিত 45 ডিগ্ৰী 45 ডিগ্ৰী টু ডাইৰেক্ট আঁকিব পাৰিম নেকি কিমান ডিগ্ৰী আঁকিব লাগিব 90 ডিগ্ৰী ফাৰ্ষ্ট আঁকিব লাগিব আমি ক্লাস 9ত পাই আছো 90 ডিগ্ৰী আঁকি কিনে তাৰ আধা কিমান 45 90 ডিগ্ৰী কেনেকৈ আঁকিবি এইটো বিন্দুত লৈ এই চাপটো যে কলো এই চাপটো এতে লৈ কিনে আমি এটা চাপ আঁকিম আঁকলো এইটো বিন্দুত লৈ লছৰ আৰু যাতে নকৰা লছৰ নকৰাকে আৰু এইটো বিন্দুত লৈ কৰিলো তাৰপিছত এইটো বিন্দুত লৈ কৰিম এইটো হল 60 আকৌ এইটো বিন্দুত লৈ আকৌ সেম হেৰি এনেকৈ আঁকিম আকৌ এইটো বিন্দুত লৈ ওপৰ ফালে এনেকৈ আঁকি দিম এইটো হ'ব তোমাৰ মোৰ বাৰু অলপ কাটে বেকা হৈছে মই সিধা কৰি কিনে আঁকি দিম আৰু 90 এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আমাক লাগে কিমান ডিগ্ৰী 45 এৰে 7 নম্বৰটোত কিনো সমকোণী ত্ৰিভুজ আঁকা আছে নহয় তেতিয়া আমি এনেকৈ আঁকি লবা 90 ডিগ্ৰী এইটোত 45 আছে ইয়াৰ পৰা আমি এই কোনটো কোনটো বিন্দুত চোৱাই ফেলে এইটোত 45 এইটোত আৰু এইটোত লৈ 90 আধা কিমান 45 এই আধাটো কেনেকৈ কৰিম আমি এইটো বিন্দুত আৰু এইটো বিন্দুত লৈ একে জোখৰ দুটা চাপ আঁকিম একে জোখৰ যি জোখ লো আৰু এইটো নিজৰ ইচ্ছা একে জোখৰ দুটা চাপ আঁকিম চাপ আঁকি কিনে এৰে মাজেদি আমি এনেকে পাৰ কৰি দিলো এইটো হল তোমাৰ কিমান ডিগ্ৰী 45 ডিগ্ৰী এতিয়া কথাটো হল কি এংগুল 105 ডিগ্ৰী আছে এংগুল আমি ক'ত এতিয়া 105 ডিগ্ৰী আঁকিম এতিয়া আমি এই বিন্দুটোৱে পাও নাই নে পাইছো পাও নাই এই বিন্দুটোৱে পাও নাই আমি 105 ডিগ্ৰী আঁকাৰ কথাই নাহে আমি কি কৰিম এতে 45 105 আৰু 45 যোগ কৰিলে কি পাম 150 150 হলি আমার ত্রিভুজের তিনটা কোণৰ যোগফল কিমান 180 আমাক আৰু কিমান ডিগ্ৰী লাগে 180 হ'ব 30 ডিগ্ৰী 150 পালো তাৰমানে তোমাৰ এইটো কোণ কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী এই 30 ডিগ্ৰীটো এই ডিগ্ৰীৰ সহায়ত এইটো বিন্দু 30 ডিগ্ৰীটো আঁকি ল কিমান ডিগ্ৰী আঁকিম আমি ইয়াতে 30 ডিগ্ৰী সেইটো ডিগ্ৰীৰ সহায়ত শেষপাতৰ সহায়ত আঁকিম আঁকি ডাইৰেক্ট আমি এনেকে দিলো কাবাৰ হয়তো এই চাপটোৰ হেফাগো হ'ব পাৰে কাবাৰ চাপটোতো পৰি যাব পাৰে সেইটো এনেকুৱা নহয় যে সাৰে দেখো এনেকে দিছি একদম চাপটো তলতে হয় নেকি সেইটো কথা নহয় আমিতো এইটো এটা চাপ আঁকছো এইটো কৰোতে ইয়াৰ ওপৰতো যাব পাৰে এডাল তলতো আহিব পাৰে বা তাৰ সেই বিন্দুটো পৰিব পাৰে এইটো হল তোমাৰ 30 ডিগ্ৰী এইটো হল 105 ডিগ্ৰী হ'বই 105 ডিগ্ৰী এইটো হল 45 ডিগ্ৰী এইটো এ আমি ABC আঁকি ললো ABC আঁকি লোৱাৰ পিছত বাকিখিনি আৰু কি ইজি হয়নে নহয় বাকিখিনি এবাৰ ওপৰত কি আছে আমাৰ 4/3 হয় না
তাৰমানে ওপৰত ডাঙৰ মানে এইকেইটা এইটো অলপ বাঢ়ি লওঁ আমি BCৰ লগত সূক্ষ্মকোণ কৰাকে BX ৰশ্মি অঁকা হ'ল ওপৰত 4 আছে কেইটা ভাগ কৰিম 7টা 1 2 3 আগতটো 7 আছিল না B1 B2 B3 B4 তাৰে আগৰ অংকত প্ৰণালীৰ লগত 1 নম্বৰ 2 নম্বৰ 1 নম্বৰটো খালি এই মানখিনি হ'ব 2 নম্বৰৰ খিনি একে হ'ব BX ৰশ্মি অঁকা হ'ল BX ৰশ্মিৰ ওপৰত B1 B2 B3 B4 বিন্দু কেইটা বহুৱা হ'ল যাতে কি হ'ব দুটাইটা ভাগ সমান তলত কি আছে খালি এবাৰ কি যেনে তলত আগতটো 4 আছিল তলত 4 আছিল এবাৰ তলত 3 আছে তলত যিটো মান থাকে আমি তাৰ লগতে সংযোগ কৰিম C বিন্দুটো করলো কৰাৰ পিছত এটো চাপাকলো আগৰ দৰে আকৌ তাক লছন নকৰাকৈ আকৌ এইটো বিন্দুৰ পৰা আকৌ আঁকি ললো এইটো বিন্দুৰ পৰা আঁকলো এইটো বিন্দুৰ পৰা আঁকি ললো C ড্যাশ হল এখানে গেলি হল এতে বেলেগ প্রবলেম নাই ত্রিভুজটো জোখমাক দিয়া থাকলে সেই ত্রিভুজটো আঁকাটোৱে প্রবলেম ত্রিভুজটো আঁকাটো বুজি পাইছা না নাই বাকি এবাৰ চোৱা আকৌ এইটো বিন্দুত লৈ আমি এইটো চাপাকলো তাক লছন নকৰাকৈ আকৌ এইটো বিন্দুৰ পৰা আঁকি ললো এইটো বিন্দুৰ পৰা এইটো দিলো A ড্যাশ B C ড্যাশ আঁকিবলগীয়া ত্রিভুজ গেল অঙ্কন প্ৰণালীটো নিজে লিখিবা মই এটা অঙ্কন প্ৰণালীটো দি দিও এইটো নিজে লিখিবা মই বাৰু যুক্তিযুক্ততাটো মই দি দিও যুক্তিযুক্ততা যুক্তিযুক্ততা কি আছিল আমাৰ বি সি এইটো ভাগ বাই এইটো ভাগ আছিল না নাই C ড্যাশ বাই BC ইকুয়াল B3 B4 B3 C ড্যাশ বাই BC ওপৰত এটা এতে তিনটা ভাগ আছে আছে এতিয়া আমি ডাঙৰ ত্ৰিভুজটোৰ বাহু বাই সৰু ত্ৰিভুজটোৰ বাহু BC ড্যাশ বাই BC ইকুয়াল টু আমি ডাঙৰ ত্ৰিভুজটোৰ বাহুটো ভাঙিম এইটো প্লাস এইটো C ড্যাশ বাই BC BC by BC C dash C by BC so 1 plus 1 by 3 BC dash by BC 3 plus 1 এখানে তাৰে পিছত আমি কি কৰিম তাৰে পিছত আকৌ আমি BC dash by BC 4 by 3 যেহেতু ইয়াত সঠিক ত্ৰিভুজৰ বাহুটোৰ ওপৰত আছে তাৰ আমি আকৌ কৰিব দৰকাৰ নাই যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ A dash B C dash গতিকে A dash B by AB BC dash by BC A dash C dash by AC is equal to 4 by 3 এইটোৱে ইমান সহজ আছে যুক্তিযুক্ততা একেবাৰে সহজ আমাৰ অঙ্কন প্ৰণালী সহজ চিত্ৰটো সহজ এই খালি কোন চোন দিয়া থাকিলে অলপমান বেছিকে আঁকিব লাগে আৰু লাগ ভাল থাকিলে ইমান হেৰি নাহে আৰু লাগ যদি বেয়া এনেকুৱা টাইপ আহিব
এতিয়া এটা থাকিলে এটা 7 নম্বৰটো কিন্তু তোমালোকৰ হোমৱৰ্ক থাকিব আৰু 7 নম্বৰটো কৰি কিনে দেখাবা যদি কিবা প্ৰব্লেম থাকে মোক কমেন্টত দিবা তেতিয়াহ'লে ময়ো গম পাম পাৰিছানে নাই নহয় হোমৱৰ্ক 7 নম্বৰটো হোমৱৰ্ক এটা দিলো ইয়াতে 92 আছে মাত্ৰ হোমৱৰ্ক গতিকে নোৱাৰিলে মোক ক'লে হ'ল আৰু নোৱাৰা কোনো কথাই নাই ইয়াত যেহেতু আমাৰ 7 নম্বৰটোত সমকোণী বুলি আছে সমকোণী হলে কি হ'ব 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী আমি 6 নম্বৰত ইতিমধ্যে 90 ডিগ্ৰী আঁকিলো গতিকে এইটোত আমাৰ একেবাৰে সহজ হ'ব গতিকে এই গোটেই চেপ্টাৰটো আমাৰ 11.2 না আমাৰ পৰীক্ষাত নাহে 11.2 নাহিলে আমাৰ অংকনটো আমাৰ এটা ভিডিঅ'তে গোটেইখিনি ফিনিশ হৈ গৈছে ঠিক আছে ভালকে কিবা যদি প্ৰব্লেম থাকে মোক জনালে হ'ল